ছয়গড় শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দক্ষিণ পশ্চিম কামৰূপ জিলা শাখাৰ ৬৬ সংখ্যক বাৰ্ষিক অধিৱেশন। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ আজি সামৰণি অনুষ্ঠান। অন্তিম দিনৰ কাৰ্যসূচীত ভাগৱত শোভাযাত্ৰাৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ ডক্টৰ নন্দন সিং বৰকলাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে মুখপত্ৰ কলহী কিৰণ উন্মোচন কৰে খাদী বৰ্ডৰ অধ্যক্ষ ডক্টৰ কমলা কলিতাই। পৰম শ্ৰদ্ধাৰ আমাৰ যিসকল সংবাদসেৱিক কৰ্মী আছে তেখেতলোকে আমি পৰম শ্ৰদ্ধা জনাইছোঁ জয়তে। আৰু আমাৰ এই ছয়গাঁও ৬৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ থলীৰ পৰা আমি সদুতলৈকে আমাৰ সমূহ অসমবাসীলৈকে আমি সেৱা নিবেদন কৰিছোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াৰ পৰা আজি আমাৰ যোৱাকালিৰ পৰা বিভিন্ন কাৰ্যসূচী আৰম্ভ হৈছে। আজি অধিৱেশনৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনত আমাৰ আজি কিছুমান কাৰ্যসূচী আছিলে। প্ৰথমতে আমাৰ কি আছিলে মানে জাগৰণ তাৰপিছতে প্ৰাত প্ৰসংগ, তাৰপিছতে আমাৰ এইটো বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে। তাৰ বৃক্ষৰোপণৰ পিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচীও ৰূপায়ণ হৈছে। আৰু ইয়াৰ পিছতে আমাৰ অতি মংগলময় পবিত্ৰ কাৰ্যসূচী ভাগৱত শোভাযাত্ৰা কাৰ্যসূচী উন্মোচন কৰা হৈছে। ইতিমধ্যে এই কাৰ্যসূচীৰে অংশ হিচাপে এই মুহূৰ্তত আপোনালোকক আমি লগ পাইছোঁ। আৰু এই ভাগৱত শোভাযাত্ৰা আজি আমাৰ যিটো 4 লেন নিৰ্মাণ কাৰ্যসূচী মানে চলি আছে তাৰ বাবে আমি ভাগৱত শোভাযাত্ৰা চমুৱাবলগীয়া হৈছে। আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমাক মানে যিখন তোৰণ দিব লাগিছিলে সেই তোৰণখনো তাতে আমাক প্ৰতিষ্ঠা কৰিবলৈ নিদিলে। হয় অসুবিধা হয়, জনসাধাৰণৰ অসুবিধা হয়। তাৰ বাবে আমাৰ ভাগৱত শোভাযাত্ৰা নিশ্চয় চমুৱাব লাগিব আৰু চমুৱাই মেলি আমি ভাগৱত শোভাযাত্ৰাৰ কাৰ্যসূচী সামৰিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।